Good morning everyone. মোৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু হ্যাপি আছে। আৰু আজি বহু দিনৰ পিছত আকৌ এটা ভিডিঅ' বনাইছো। জানে নহয় মোৰ এলাহ মানে কিছুমান ভিডিঅ' কৰা থাকে কিন্তু ভিডিঅ'বিলাক এডিট কৰি দিওঁতে মিলতে মোৰ আজি দিম কালি দিম কৰতে বহু দিনে হৈ যায়। তো যিকি নহওক আজি আসলতে এটা বিশেষ দিন সেইকাৰণে আসলতে ভিডিঅ'টো বনাইছো মই। আজি সৰু ছোৱালীজনীৰ বাৰ্থডে হয়। তো আজি তাই 3 years কমপ্লিট কৰিলে আসলতে এন্ধাৰ হৈ আছে। আজি তাই 3 years কমপ্লিট কৰিলে আৰু আগৰ যি দুটা বাৰ্থডে গৈছে তাই তেতিয়া মোৰ মানে ইউটিউব চেনেল খোলা হোৱা নাছিলে। সো আজি ভাবিলো তাইৰ এই দিনটো অকমান মানে হাসি ৰাখো বুলি তাই ডাঙৰ হলে চাব পাৰিব। যি কি নহওক আৰু আজি আসলতে এখন নামৰ আয়োজন কৰিছো আমি মতা মানুহৰ নাম যেটো নাগাৰা নাম বুলি কয় হেয়াৰ আয়োজন কৰিছো ঘৰত ৰাতি আৰু আমাৰ মাহঁতৰ ফালৰ দক্ষিণ পাৰৰ হেফালৰ নাম মাতিছো আৰু আজি তো ভাল লাগি আছে কিন্তু মানে ৰাতিৰ পৰা তাইহে গাটো বহুত বেছি বেয়া হৈছে। ঠিকই আছিল তাই কিন্তু বমি জ্বৰ অৱস্থা একেবাৰে বেয়া তাইৰ হেতু কাৰণ মনটো মানে বহুত বেছি বেয়াও লাগি আছে। তাই একদম অৱস্থা নাই উই হৈ গৈছে পুৰা ইমান বমি হৈছে জ্বৰ মেডিসিন খুৱাইছো বাৰু ডক্টৰক ফোন কৰি মেডিসিন খুৱাইছো আৰু বতৰটো ইমান বেছি বেয়া হৈছে প্ৰায় বাচ্চাবোৰৰে এই মানে হেৰিটো হৈ আছে কাহ সৰ্দি জ্বৰ। তো এতিয়া মেডিসিন খুৱাইছো অকমান জ্বৰটো কমে আকৌ হয় তাতে শুয়ে আছে আৰু তো যি নহওক চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে যিখিনি পাৰো অকমান দেখাব ট্ৰাই কৰিম আপোনালোকক। তাইক দেখাই আছো ৰব শুই আছে পুৰা গা বেয়া। এইপিনে তাই পুৰা আৰামত শুই গৈছে কাৰণ ৰাতিও তাই একেবাৰে খোৱা নাই বমি কৰি অৱস্থা নাই। আৰু এয়া ইপিনে আমাৰ তলত এতিয়া পুৰা যোগাৰ চলি আছে। এইপিনে এয়া কাপোৰ চাপোৰবোৰ লগাই আছে অকমান এইপিনে এয়া চমিনে পুৰা লাইটৰ ব্যৱস্থা কৰি আছে আৰু এয়া চকিডকিবোৰ ধুই আছে কাৰণ ইমান বেছি ধূলিৰ দিন নহয় চাৰিওপিনে ধূলি ধুই উঠাৰ মানে চাফা কৰাৰ লগে লগে আকৌ ধূলি হৈ যায় সব। তো এয়া আৰু অকমান চলি আছে। সেইপিনে ডেকোৰেশন চলিছে আমাৰ ডেকোৰেশন কৰি তত্তে পোৱা নাই ৰাতিপুৱাৰ পৰা কিন্তু হোৱাহে কৰিব পৰা নাই। আৰু এইপিনে মা আহি পায়ে পুৰা প্ৰসাদৰ যোগাৰত লাগি গৈছে ফল মূলখিনি ঠিক ঠাক কৰি আছে মা বহি লৈ। এইপিনে আমাৰ চাটনি তাইৰ ফ্ৰেণ্ড আৰু আচ্ছা বোলে ভণ্টি আৰু একদম হেৰি কৈছে তাতে পোৱা নাই আমাৰ এইপিনে মা খুব বিজি সেয়া ভিডিঅ' কৰিবই পৰা নাই। জানে নহয় ঘৰত কিবা এটা পাতিলে মানে কাম শেষ নহয় তো ভিডিঅ'টো কৰিবই পৰা নাই। সেয়া মোৰ অৱস্থা দেখিছেনে এতিয়া বাজিলে 5:40 6টা বাজিবৰে হ'ল মোৰ এই অৱস্থা। মানুহ আহি পাব এতিয়া আহিলে অলৰেডি মাহঁতটো কেতিয়াবাতে আহিছে এতিয়া আহি আছে এটা দুটাকে মানুহ ভাবিছোঁ অকণমান ফ্ৰেছ হৈ লওঁ বুলি। এতিয়া তাইৰো মানে গাটো অকণমান মানে জ্বৰটো কমিছে তথাপি আৰু এতিয়া শুই আছে টোপনিটো গ'লে ভাবিছোঁ অকণমান ভাল পাব। এতিয়া শুই উঠাই নাই এতিয়াও দেখাইছোঁ ৰ'ব। ঠিক আছে তেন্তে মই ওলাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া কিবাকে ওলাই মেলি ৰেডি হৈ ল'লোঁ একদম দৌৰা দৌৰি মানে মানুহ আহিছে অলৰেডি। মই তলত গৈ পেলাই দেখাই আছোঁ আপোনালোকক বলক। আৰু এয়া এইপিনে পুৰা ৰান্ধনীয়ে খানা বনাই আছে আমাৰ শৰ্মা দাই খানা বনি আছে এতিয়া। আৰু এইপিনে এয়া পুৰা চকী টকীবোৰ ৰেডি হৈ গ'ল। এতিয়া নামৰ মানুহখিনি আহি পাবই আৰু এতিয়া ফোন কৰিছিলে আহি পাবই আৰু 10 মিনিটৰ ভিতৰত। আৰু এইপিনে আমি এতিয়া কেকটো কাটিব লৈছোঁ কাৰণ বাৰ্থডে বুলি ক'লে জানে নহয় বাচ্চাবিলাকৰ মেইন হৈছে কেক কাটিংটো। আৰু তলত কৰা নহ'ল এইটো কাৰণ যিহেতু মানুহ বহুতখিনি আছিলে অকণমান দিগদাৰী হৈ যায়। বাচ্চাকেইটাৰ লগত ওপৰতে আমি ধুনীয়াকৈ কেকটো কাটিলোঁ কিন্তু তাইৰ গাটোহে বহুত বেছি বেয়া আছিলে। তাই একদম মুখ পুৰা চকু জ্বৰ জুলীয়া হৈ
আৰু এতিয়া প্ৰায় নাম চাম শেষ হৈ গ'ল, প্ৰসাদ চসাদো খোৱা লোৱা হৈ গ'ল। এতিয়া চবে ভাত খাই আছে আৰু প্ৰথমে নামৰীয়া পাৰ্টিটোক খোৱাৰ ব্যৱস্থাটো কৰা হৈছিলে। তাৰপিছত এতিয়া যিখিনি আলহী আছিলে আমাৰ ওচৰ চুবুৰীয়া গোটেইখিনিয়ে এতিয়া খাই আছে। আৰু ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ বাই বাই।